Good morning, students. আজি তোমালোকলৈ মই যোৱাটো ক্লাছত যিখিনি আলোচনা কৰিলোঁ তাৰ পাছৰ খণ্ডটো লৈ আহিছোঁ আৰু তোমালোকে নিশ্চয় মনত আছে যে যোৱাটো ক্লাছত মই জিএছ ঘোৰেৰ যি ইণ্ডোলজিকেল পাৰ্সপেক্টিভ আছিল সেই ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সম্পৰ্কত আলোচনা কৰিছিলোঁ আৰু সময় অভাৱৰ বাবে আমি যোৱাটো ক্লাছত জিএছ ঘোৰে যি ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সম্পৰ্কত যিখিনি অধ্যয়ন আছে সেইখিনি গোটেইখিনি আমি শেষ কৰিব নোৱাৰিলোঁ গতিকে আজি তোমালোকৰ যিখিনি ৰিমেইনিং যিখিনি আছে জিএছ ঘোৰেৰ সেই ৰিমেইনিং আলোচনাখিনি আজি তোমালোকৰ লগত মই আলোচনা কৰিবলৈ লৈছোঁ গতিকে আজি ক্লাছটো মই তোমালোকৰ পাৰ্ট 2 হিচাপে ইণ্ডোলজিকেল পাৰ্সপেক্টিভ অফ জিএছ ঘোৰে পাৰ্ট 2 হিচাপে মই নামাকৰণ কৰিছোঁ আৰু তোমালোকৰ নিশ্চয় মনত আছে যে প্ৰথম ক্লাছটোত জিএছ ঘোৰেৰ যি ইণ্ডোলজিকেল পাৰ্সপেক্টিভ আছিল তাৰ প্ৰথম ক্লাছটোত মই কেইটামান টপিক তোমালোকৰ লগত কভাৰ কৰিছিলোঁ আৰু সেই যি ক্লাছ আছিল সেই ক্লাছটোত প্ৰথমতে মই তোমালোকক ইণ্ডোলজি কি হয় ইণ্ডোলজি মানে কি ইয়াৰ মিনিং এণ্ড ডেফিনেশ্যন সম্পৰ্কে মই আলোচনা কৰিলোঁ লগতে ইণ্ডোলজিকেল যিটো পাৰ্সপেক্টিভ আছে সেই পাৰ্সপেক্টিভত কোনখিনি স্কলাৰে বিশেষকৈ অৰিহণা যোগাইছিল বা তেওঁলোকে কণ্ট্ৰিবিউশ্যন আগবঢ়াইছিল সেইখিনি বিষয়ে মই তোমালোকৰ লগত আলোচনা কৰিলোঁ আৰু ভাৰতীয় এজন ইণ্ডোলজিষ্ট হিচাপে আমি জিএছ ঘোৰেক আমি জানো গতিকে জিএছ ঘোৰে যিহেতু আমি ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সম্পৰ্কত তেওঁৰ যিখিনি অৱদান আছে সেইখিনি আমি অধ্যয়ন কৰিবলগীয়া হৈছে বা সেইখিনি আলোচনা কৰিবলগীয়া হৈছে গতিকে সেই প্ৰসংগত আমি বা আলোচনা কৰিবলৈ যাওঁতে জিএছ ঘোৰেৰ যি তেওঁৰ জীৱন পৰিক্ৰমা আছে সেই জীৱন পৰিক্ৰমা বিষয়ে আমি আলোচনা কৰিলোঁ তাৰপিছতে ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সম্পৰ্কত জিএছ ঘোৰে যিখিনি আগবঢ়াইছিলে তেওঁৰ কণ্ট্ৰিবিউশ্যন আছিল সেই কণ্ট্ৰিবিউশ্যনখিনিৰ বিষয়ে তোমালোকক থুলমূলকৈ মই কৈছিলোঁ আৰু তাৰ এটা প্ৰধান যিটো অংশ ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সম্পৰ্কত আলোচনা কৰোঁতে জিএছ ঘোৰে যি কাষ্ট ছিষ্টেমৰ বিষয়ে আলোচনা কৰিছিল সেই কাষ্ট ছিষ্টেমৰ বিষয়ে মই আলোচনা কৰিলোঁ আৰু কাষ্ট ছিষ্টেমৰ বিষয়ে আলোচনা কৰোঁতে কাষ্ট ছিষ্টেমৰ যিখিনি বৈশিষ্ট্য আছিলে সেই বৈশিষ্ট্য যিখিনি জিএছ ঘোৰে আইডেণ্টিফাই কৰিছিল বা জিএছ ঘোৰে সেইখিনি নিৰ্ণয় কৰিছিল সেই বৈশিষ্ট্যখিনিৰ বিষয়ে তোমালোকৰ লগত মই আলোচনা কৰিলোঁ আৰু সেই বৈশিষ্ট্যসমূহ মই পুনৰ এবাৰ কৈ দিছোঁ তোমালোকক সেইখিনি হৈছে ছেগমেণ্টেল ডিভিজন অফ ছ'চাইটি হায়াৰ্কি civil and religious disabilities and privileges, lack of unrestricted choice of occupation, restriction on food, drinks and social intercourse, and lastly endogamy. গতিকে এই গোটেইখিনি বস্তু মই তোমালোকৰ পাৰ্ট 1 যিটো ক্লাছ আছে মানে ইণ্ডোলজিকেল পাৰ্সপেক্টিভ অফ জিএছ ঘোৰে তাৰ যিটো প্ৰথম যিটো ক্লাছ লৈছিলোঁ পাৰ্ট 1 হিচাপে সেই ক্লাছটোত মই তোমালোকৰ লগত আলোচনা কৰিলোঁ আজি তোমালোকৰ লগত মই যেহেতু মই ইতিমধ্যে উল্লেখ কৰিলোঁ যে ইয়াৰ পাছৰ যিখিনি আছে জিএছ ঘোৰেৰ যি ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সম্পৰ্কত যিখিনি আলোচনা সেই আলোচনাৰ যিখিনি ৰিমেইনিং আছে যিখিনি পৰৱৰ্তী যিটো অংশ আছে সেই অংশটো মই তোমালোকৰ লগত আলোচনা কৰিম এতিয়া আমি জানো যে জিএছ ঘোৰে যি ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সম্পৰ্কে আলোচনা কৰিছিল সেই আলোচনা কৰোঁতে তেখেতে ভাৰতত বসবাস কৰা যিসকল ট্ৰাইবছ আছে যিবোৰ জনজাতি আছে সেই জনজাতি সম্পৰ্কেও তেওঁ আলোচনা কৰিছিল গতিকে তেওঁৰ ইণ্ডোলজিকেল যি পাৰ্সপেক্টিভ আছে সেই ইণ্ডোলজিকেল পাৰ্সপেক্টিভ সম্পৰ্কত যিখিনি কণ্ট্ৰিবিউশ্যন তেওঁ আগবঢ়াইছিলে সেই কণ্ট্ৰিবিউশ্যনসমূহৰ প্ৰথম যি জাতি ব্যৱস্থা যিটো আছিলে ভাৰতীয় সেইটোৰ পাছতে আমি ট্ৰাইবছ ইন ইণ্ডিয়া হিচাপে আমি তেখেতৰ অৱদানসমূহ আলোচনা কৰিব পাৰোঁ এতিয়া এই যিটো ট্ৰাইবছ ইন ইণ্ডিয়া সম্পৰ্কত আলোচনা কৰিবলৈ যাওঁতে তেওঁ কৈছে যে ঘোৰে কনচিডাৰ্ছ ডেট মাল্টিপল এথনিক গ্ৰুপছ ৱেৰ প্ৰেজেণ্ট ইন ইণ্ডিয়া প্ৰায়ৰ টু দ্য এণ্ট্ৰি অফ এৰিয়ানছ আমি প্ৰথম ক্লাছটোত এইটো কথা উল্লেখ কৰিছিলোঁ যে এৰিয়ানসকল ভাৰতবৰ্ষলৈ আহিছিল আৰু ভাৰতবৰ্ষলৈ অহাৰ আগতেই ভাৰতবৰ্ষৰ যিসকল ইণ্ডিজিনাছ যিবোৰ লোক আছিল যিসকল ভাৰতবৰ্ষৰ যি অতীতৰ পৰা ভাৰতবৰ্ষত বসবাস কৰিছিল আদিম যিখিনি লোক আছিল সেই লোকসকলৰ মাজতো তোমাৰ কি আছিলে যে বিভিন্ন ভাগত বিভক্ত হৈ আছিল আৰু সেইকাৰণে তেওঁ কৈছে যে ঘোৰে কনচিডাৰ্ছ ডেট মাল্টিপল এথনিক গ্ৰুপছ ৱেৰ প্ৰেজেণ্ট ইন ইণ্ডিয়া প্ৰায়ৰ টু দ্য এণ্ট্ৰি অফ এৰিয়ানছ ভাৰতবৰ্ষলৈ এৰিয়ানসকল আৰ্যসকল অহাৰ আগতে ভাৰতবৰ্ষত বিভিন্ন তোমাৰ কি আছে এথনিক গ্ৰুপ বা নৃগোষ্ঠীয়সমূহ আমি ভাৰতবৰ্ষত থকা দেখিবলৈ পাইছিলোঁ বুলি তেওঁ উল্লেখ কৰিছে এতিয়া আনহাতে তেওঁ যিটো ট্ৰাইব সম্পৰ্কত যি আলোচনা কৰোঁতে তেওঁ উল্লেখ কৰিছে যে হিন্দু কালচাৰ্ছ ৱাজ নট ইম্প'জড অন ট্ৰাইবেল কমিউনিটিজ তাৰমানে হিন্দু যিটো কালচাৰ আছে সেই হিন্দু কালচাৰটো কিন্তু পূৰ্বতে প্ৰথম অৱস্থাত ট্ৰাইবেল যিসকল কমিউনিটিজ আছে বা যিবোৰ এথনিক গ্ৰুপৰ কথা আমি উল্লেখ কৰিলোঁ অলপ কিছু সময় পূৰ্বে
সেই এথনিক গ্ৰুপৰ মাজত কিন্তু তোমাৰ কি আছিল বা তেওঁলোকৰ ওপৰত হিন্দু যিটো কালচাৰ আছিল সেই কালচাৰটো তেওঁলোকৰ ওপৰত জাপি দিয়া নাছিল বা সেইটো ইম্প'জ কৰা নাছিল গতিকে তেখেতৰ যি ট্ৰাইবছ সম্পৰ্ক যিটো অধ্যয়ন আছে ঘোৰেৰ সেই ঘোৰে তেখেতে অধ্যয়ন কৰোঁতে পাইছিল যে হিন্দু কালচাৰ ৱাজ নট ইম্প'জড অন ট্ৰাইবেল কমিউনিটিজ ৰেডাৰ এন ইণ্টাৰেকশ্যন এৰিয়ান কালচাৰ ডেট ৱাজ mystical, magical and spiritual got entangled with tantric culture, magical culture and materialistic culture of different ethnic groups gave way to evolution of Hinduism. তাৰমানে ইয়াৰ পৰিৱৰ্তে তেওঁ কি হৈছে যে এটা an interaction Aryan culture that was mystical যিটো mystical আছিল যিটো magical বা যিটো spiritual এই গোটেইখিনি বস্তু তোমাৰ কি হৈছে যে got entangled with tantric culture, magical culture and materialistic culture of different ethnic groups gave way to evolution of Hinduism. তাৰমানে এই গোটেইখিনি একেলগ হৈ হিন্দুইজমটো তোমাৰ ইভলিউশ্যন হোৱাত সহায় কৰিছিল বুলি কৈছিল গতিকে therefore considering Hindu culture as Aryan culture হিন্দু যিটো কালচাৰ আছে হিন্দু যিটো সংস্কৃতি আছে সেই সংস্কৃতিটো এৰিয়ান কালচাৰ হিচাপে বিবেচনা কৰি বা কনচিডাৰ কৰি সেইকাৰণে তেওঁ কৈছে যে কালচাৰ therefore considering Hindu culture as Aryan culture is nonsensical তাৰমানে nonsensical হিচাপে তোমাৰ কি কৈছে তেওঁ এটো কনসিডাৰ কৰিছিল the tribal deities like Ganesh, Kali and Shiva were getting equal space in Hinduism with Aryan deities like Indira, Vishnu and Brahma গতিকে এই যিখিনি হিন্দু যিসকল আমাৰ উপাস্য দেৱতা আছে দেৱদেৱী আছে যেনে গণেশ কালী শিৱ এই সমূহৰ নিচিনাকৈ তোমাৰ কৈছে যে the tribal deities এই সকল যিবোৰ জনজাতীয় যিসকল দেৱদেৱতা আছে যেনে গণেশ কালী শিৱ এই সকল were getting equal space in Hinduism তাৰমানে এই সকলকো তোমাৰ কি আছে যে তোমাৰ হিন্দুইজমত সমান স্থান অধিকাৰ বা সমান স্থান প্ৰদান কৰা হ'ল with Aryan deities like Indira, Vishnu and Brahma Vishnu, Brahma, Indira এই লোক এই দেৱদেৱী সকলৰ নিচিনাকৈ গণেশ কালী শিৱকো তোমাৰ কি আছে সমান স্থান প্ৰদান কৰা হৈছে বা সমান আসন প্ৰদান কৰা হ'ল এটো সম্ভৱ হৈছে মূলতে তোমাৰ কি আছে তোমাৰ যেটো ট্ৰাইবেল যেটো কালচাৰ আছিল হিন্দু যেটো কালচাৰ এৰিয়ান কালচাৰ গুটেখিনি তোমাৰ ইন্টাৰেকশন হোৱাৰ ফলত এটো হৈছে বুলি আমি ক'ব পাৰো বা এটো হৈছে বুলি তেখেতে উল্লেখ কৰিছিল এটা আনহাতে এনিমেজিম বুলি যেটো বস্তু আছে টোটেমিজম নেচাৰেলিজম ফৰ এস্টাব্লিশিং সিনথেসিস বিটুইন মাল্টিপল কালচাৰস প্ৰেজেন্ট ইন ইন্ডিয়ান সোসাইটি গতিকে এনিমেজিম টোটেমিজম নেচাৰেলিজম ফৰ এস্টাব্লিশ সিনথেসিস তাৰমানে এই গুটে বস্তুখিনি তোমাৰ যিখিনি আমাৰ ভাৰতবৰ্ষত যিবোৰ বিভিন্ন সংস্কৃতি আছে যেহেতু কৈছে যে বিটুইন মাল্টিপল কালচাৰস প্ৰেজেন্ট ইন ইন্ডিয়ান সোসাইটি ভাৰতীয় সমাজত বিভিন্ন যিখিনি সংস্কৃতি আছে বিভিন্ন জনজাতিৰ মাজত বিভিন্ন ট্ৰাইবেল কমিউনিটিৰ মাজত বা বিভিন্ন তোমাৰ এথনিক গ্ৰুপৰ মাজত যিবোৰ আছে সেই সকলোখিনি মাজত তোমাৰ কেছে এটা যোগসূত্ৰ ৰক্ষা কৰিবৰ কাৰণে এটা সিনথেসিস এটা তোমাৰ এটা সমতা এটা বা এটা তোমাৰ সংহতি এটা প্ৰতিষ্ঠা কৰিবৰ কাৰণে তোমাৰ কি আছে এনিমেজিম টোটেমিজম নেচাৰেলিজম এই গুটে বস্তুখিনি তোমাৰ হানমিহলি কৰা হৈছিল Another, as a result, the tribes of India considered the Hindu society and its cultural tradition a new home for them. গতিকে এই যিসকল জনজাতীয় লোক আছিল জিএস ঘোৰে মতে তেওঁ কৈছে যে ইয়াৰ ফলস্বৰূপে তোমাৰ কৈছে the tribes of India consider the Hindu society and its cultural tradition a new home for them. গতিকে জনজাতি সকলে কি কৰিলে যে যেটো হিন্দু সোসাইটি আছিল বা হিন্দু যেটো কালচাৰ আছিল সেই কালচাৰটোক বা হিন্দু সোসাইটিখনক তেওঁলোকৰ কাৰণে এটা নতুন ঘৰ হিচাপে তেওঁলোকে বিবেচনা কৰিবলৈ লৈলে জনজাতি সকলে therefore voluntarily they assimilate themselves with the fold of Hindu society আৰু তাৰ পৰিণতি স্বৰূপে তেওঁলোকে ইচ্ছাকৃতভাৱে নিজকে হিন্দু যেটো সমাজখন আছে বা হিন্দু যেটো ধৰ্ম আছে সেই হিন্দু ধৰ্মত নিজে তাতে অন্তৰ্ভুক্ত হ'বলৈ বা অন্তৰ্ভুক্ত কৰালে এটা আনহাতে many tribal leaders like Tana Bhagat, Vishnu Bhagavat, Kabir Panthi and others successfully carried Hindu cultural attributes to tribal life. আকৌ ইয়াৰ উপৰিও তেওঁলোকে ভলুন্টাৰীলি বা তেওঁলোকে ইচ্ছাকৃতভাৱে ট্ৰাইবেল যেটো হিন্দু সোসাইটি আছে বা হিন্দু কালচাৰ আছে তাতটো তেওঁলোকে অন্তৰ্ভুক্ত হ'লে ইয়াৰ উপৰিও তোমাৰ কিছে কিছুমান যিসকল ট্ৰাইবেল লিডাৰ্স জনাজাত কিছুমান ট্ৰাইবেল লিডাৰ্স আছিল যিসকলক আমি তিনজনৰ নাম এটা উল্লেখ কৰা আছে যেনে তানা ভগত বিষ্ণু ভগৱত বা কবিৰ পান্থী এনেকুৱা যিসকল ট্ৰাইবেল লিডাৰ্স আছিল এই লোকসকলে তোমাৰ কি কৈছিল কেৰিড হিন্দু কালচাৰেল এট্ৰিবিউটস টু ট্ৰাইবেল লাইফ তাৰমানে জনজাতীয় সমাজলৈ বা জনজাতীয় জীৱনলৈ হিন্দু যিবোৰ সংস্কৃতি আছিল সেই সংস্কৃতিবোৰ জনজাতীয় সমাজলৈ লৈ যাবলৈ সক্ষম হৈছিল বা সেইখিনি তাত প্ৰচলন কৰিছিল বা সেইখিনি তাত প্ৰৱৰ্তন কৰিছিল এজ এ ৰিজাল্ট ইয়াৰ ফলস্বৰূপে তোমাৰ কি হ'ল যে the tribes of the heartland of country sharing Hindu values have Hinduized themselves আৰু গতিকে ভাৰতবৰ্ষৰ যেটো হাৰ্টলেণ্ডত যিসকল জনজাতি লোকে বসবাস কৰিছিল
আৰু সেই জনজাতিসকলে তোমাৰ কি কৈছে অফ দ্য কাণ্ট্ৰি শ্বেয়াৰিং হিন্দু ভেলুজ হেভ হিন্দুৱাইজ দেমছেল্ফ আৰু তেওঁলোকে নিজকে হিন্দু মানে তোমাৰ হিন্দু হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছিল বা হিন্দু হিচাপে নিজকে পৰিচয় দিবলৈ বিচাৰিছিল আৰু তাত তেওঁলোকে সেই কামটো কৰিছিল গতিকে হেন্স দেয়াৰ এছিমিলেশ্যন উইদিন ইণ্ডিয়ান ছ'চাইটি ইজ অলম'ষ্ট কমপ্লিট তাৰমানে ট্ৰাইবেলসকল যি প্ৰথম অৱস্থাত হিন্দু ধৰ্মৰ লগত তেওঁলোকে সংপৃক্ত হৈ নাছিল বা হিন্দুসকলৰ লগত তেওঁলোকে এছিমিলেট হৈ নাছিল কিন্তু এই গোটেই যিখিনি প্ৰচেষ্টাখিনি কৰা হ'ল বা এইখিনি যিখিনি ইভলিউশ্যনখিনি হ'ল তেওঁলোকৰ মাজত যি এছিমিলেশ্যন হ'ল যিটো কালচাৰেল যিটো ইণ্টাৰেকশ্যন হ'ল ছ'চিয়েল যিখিনি ইণ্টাৰেকশ্যন হ'ল সেইখিনি হোৱাৰ ফলত তোমাৰ কৈছে যে দেয়াৰ এছিমিলেশ্যন উইদিন ইণ্ডিয়ান ছ'চাইটি ইজ অলম'ষ্ট কমপ্লিট তেওঁলোকে সম্পূৰ্ণৰূপে হিন্দু সমাজখনৰ লগত তেওঁলোকে সংপৃক্ত হৈ গ'ল বা হিন্দু সমাজখনৰ লগত তেওঁলোকে এক হৈ গ'ল ঘুৰে ৰাইটছ ডেট ট্ৰাইবেলিজিম অলৱেজ contributes towards the construction of Hindu temple that is yet to be completed আৰু তেওঁলোকে কৈছে যে যিটো জনজাতিবাদ বুলি যিটো আছে সেই জনজাতিবাদটোৱে সদায় কি বুলি কৈছে যে তেওঁলোকে এটা অৰিহণা যোগাই আহিছে towards the construction of Hindu temple that is yet to be complete তেওঁলোকে এটা নিজৰ মাজতে এটা তোমাৰ কি হৈছে যে হিন্দু যিটো ধৰ্মটো বা হিন্দু যি তোমাৰ ভ্যালু ইয়াৰ যিটো আইডিঅলজি আছে সেই আইডিঅলজিটো তেওঁলোকৰ সমাজৰ মাজত হেতু প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছিল কিন্তু ঘুৰেৰ মতে সেই যিটো আইডিঅলজিটো তেওঁলোকৰ মাজত প্ৰতিষ্ঠা কৰাৰ যিটো প্ৰক্ৰিয়া হেতু কিন্তু এতিয়াও সম্পূৰ্ণ হোৱা নাই মিনিং হিন্দু কালচাৰ ইজ ইভলভিং থ্ৰু এ সিৰিজ অফ dialectics addressing to the demand of people in time and space and another Buddhism, Jainism, Sikhism largely embodied Hindu values with new ideas and doctrines contributing for decline of Hindu culture and tradition. এটা আনহাতে তোমাৰ কি হৈছে যে বুদ্ধিজিম বুলি যিটো ধৰ্ম আহিলে নতুনকে জৈনিজিম আহিলে শিখিজিম আহিলে এইখিনি তোমাৰ কি হৈছে লাৰ্জলি এম্বডাইড হিন্দু ভেলুজ উইথ নিউ আইডিয়াছ আৰু হিন্দু ভেলু যিখিনি আছিল বা হিন্দু যিখিনি কালচাৰ আছিল সেইখিনি তোমাৰ কি আছে কিছুমান নতুন আইডিয়া লৈ নতুন ডক্ট্ৰিন লৈ পিনি তোমাৰ কি আছে তেওঁলোকে সেইখিনি নিজৰ ধৰ্মৰ মাজত প্ৰচলন কৰিছিল আৰু এইটোৱে কি কৰিছিলে কন্ট্ৰিবিউটিং ফৰ ডিক্লাইন অফ হিন্দু কালচাৰ এণ্ড ট্ৰেডিশ্যন আৰু এই গোটেই বস্তুটোৱে হিন্দু যিটো কালচাৰ আছিল হিন্দু যিটো সংস্কৃতি আছিল যিটো পৰম্পৰা আছিল সেই পৰম্পৰাটো কিন্তু লাহে লাহে ভাৰতীয় সমাজৰ পৰা তোমাৰ পতন হোৱাৰ ক্ষেত্ৰত অৰিহণা যোগাইছিল বুলি কৈছিল এটা আনহাতে ঘুৰে কৈছে যে হি কনসিডাৰ্ড that Hindu cultural values were shared by tribal communities in mitigating the tribe caste differences আনহাতে therefore tribes of India are backward Hindus গতিকে এতিয়া কথাটো হ'ল কি যে এই ঘুৰে মতে যিসকল ট্ৰাইবছ আছে সেই ট্ৰাইবছ সকলক কিন্তু backward হিন্দু বুলি আমি ক'ব পাৰোঁ তাৰমানে যদিও তেওঁলোকে হিন্দু ধৰ্মত দীক্ষিত হ'ল বা যদিও তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিলে হিন্দু ধৰ্ম কালচাৰ গ্ৰহণ কৰিলে হিন্দু সংস্কৃতি গ্ৰহণ কৰিলে হিন্দু আইডিঅলজি গ্ৰহণ কৰিলে কিন্তু জনজাতিসকলক আমি যিসকল আগৰ পৰা যিসকল হিন্দু আছিল বা যিসকল আৰ্য লোকসকল আছিল তোমাৰ উচ্চ জাতিৰ লোকসকল আছিল সেই উচ্চ জাতিৰ লোকসকলৰ লগত কিন্তু তেওঁলোকৰ সামাজিক স্থানটো একে নহল হেতু তোমাৰ জিএছ ঘুৰে হে কথাটো উল্লেখ কৰিছে আৰু তেওঁ কৈছে যে দেয়াৰফৰ টাইপছ অফ ইণ্ডিয়া আৰ বেকৱাৰ্ড হিন্দু তাৰমানে যিসকল জনজাতিৰ লোক আছিল সেই জনজাতিৰ লোকসকলক আমি তোমাৰ কি বুলি ক'ব পাৰোঁ যে বেকৱাৰ্ড হিন্দু হিচাপে আমি ক'ব পাৰোঁ এটা বেকৱাৰ্ড বিকজ অফ এপিষ্টমোলজি অফ হিন্দুজিম লাইক সংস্কাৰ ডিষ্টিংশ্যন বিটুইন বুদ্ধি মন অহংকাৰ আৰ yet to reach them even though they have already gone for Hindu life rituals and way of life তাৰমানে কথাটো হৈছে কি যে এই কাৰণে তেওঁলোকক বেকৱাৰ্ড বুলি কোৱা হয় কাৰণ হ'ল কি যে হিন্দু ধৰ্মৰ যিখিনি এপিষ্টমোলজি আছে যেনে ধৰা সংস্কাৰ বুলি এটা বস্তু আছে ডিষ্টিংশ্যন বিটুইন বুদ্ধি মন অহংকাৰ এইখিনি ভিতৰত যিখিনি পাৰ্থক্য আছে ধৰা এইখিনি তোমাৰ কৈছে যে এইখিনি বস্তু তোমাৰ জনজাতিসকলে এতিয়াও এইখিনি সম্পূৰ্ণৰূপে সংগ্ৰহ কৰিব পৰা নাই এতিয়াও এইখিনি তেওঁলোকে সম্পূৰ্ণৰূপে আয়ত্ত কৰিব পৰা নাই গতিকে যেহেতু তেওঁলোকে এইখিনি হিন্দু ধৰ্মত তেওঁলোকে যদিও দীক্ষিত হৈছে হিন্দু ধৰ্ম যদিও গ্ৰহণ কৰিছে কিন্তু জনজাতি লোকসকলে হিন্দু ধৰ্মৰ যিখিনি কিছুমান এপিষ্টমোলজি আছে সেই এপিষ্টমোলজি যেনে সংস্কাৰ আছে বুদ্ধি মন অহংকাৰ এনেকুৱা ধৰণৰ যিবোৰ বস্তু আছে সেইখিনি কিন্তু এতিয়াও তেওঁলোকে সম্পূৰ্ণৰূপে আয়ত্ত কৰিব পৰা নাই গতিকে দে আৰ কনসিডাৰ্ড এজ বেকৱাৰ্ড হিন্দুজ ঘুৰে was critical to Alvin's approach to isolationism এতিয়া আনহাতে এলভিন বুলি এজন তোমাৰ ব্যক্তি আছিল এজন তোমাৰ পণ্ডিত আছিল তেওঁ কৈছে কি যে তেওঁ আইসোলেশনিজম বা যেটো পৃথকতাবাদ বুলি যেটো বস্তু আছে সেই আইসোলেজমৰ ওপৰত তেওঁ এটা লেখা লিখিছিল বা তেওঁ ওকালতি কৰিছিল বা তেওঁ হেতু তোমাৰ কি কৰিছিল যে তেওঁ হেতু বিষয় তেওঁ অধ্যয়ন কৰিছিল বা হেতু তেওঁ ইন্ট্ৰোডিউস কৰিছিল আইসোলেশনিজম গতিকে ঘুৰে কৈছে যে ঘুৰে was critical to Alvin's approach to isolationism indicating that forced isolation of the tribes from the larger society will accelerate suspicion leading to
সেকশনিষ্ট মুভমেণ্ট তাৰমানে এই যিটো এই তোমাৰ আগতে যিটো বেকৱাৰ্ড হিন্দু বুলি যিটো কৈ অহা হ'ল সেই বেকৱাৰ্ড হিন্দুটো হৈ যোৱাৰ লগে লগে তাৰমানে কি হৈছে যদিও ট্ৰাইবেল লোকসকল বা জনজাতীয় লোকসকল যদিও হিন্দু ধৰ্মত একত্ৰিত হৈছে কিন্তু তেওঁলোকে পূৰ্বৰ হিন্দুসকলৰ লগত বা উচ্চ জাতিৰ হিন্দুসকলৰ লগত তেওঁলোকে এক হ'ব পৰা নাছিল গতিকে তেওঁলোকক বেকৱাৰ্ড কৰিছিল আৰু বেকৱাৰ্ড হিন্দু হিচাপে বিবেচনা কৰি তেওঁলোকক পৃথকে ৰখা হৈছিল অলপ পৃথক এটা তেওঁলোকক সামাজিক স্থান দিয়া হৈছিল যিটোক এলভিনে তোমাৰ আইচলেশ্যনিজম বুলি কৈছিল গতিকে আনহাতে এই আইচলেশ্যনিজমটোৰ কথা বা প্ৰসংগটো টানি আনি ঘূৰাই কৈছে যে ইণ্ডিকেটিং ডেট forced isolation of the tribes from the larger society জনজাতিসকলক বৃহৎ হিন্দু সমাজখনৰ পৰা পৃথক কৰি ৰাখি মানে জোৰ কৰি যদি পৃথক কৰি ৰাখা হয় will actuate suspicion leading to sectionist movement তাৰমানে হেতু কি কৰে যদি তেওঁলোকক যদি জোৰ কৰি যদি তেওঁলোক সেপাৰেট কৰি ৰখা হয় তেনেহলে কৈছিলে কি যে তেতিয়া তেওঁলোকৰ মাজত এটা সন্দেহৰ ভাৱে সৃষ্টি হ'ব আৰু যিটো সন্দেহৰ ভাৱে ভাৰতীয় লোকসকলৰ মাজত জনজাতিসকলৰ মাজত বা হিন্দু আৰু জনজাতিসকলৰ মাজত কিছুমান খণ্ড উপখণ্ডত বা যিটো সেকশনিষ্ট বুলি কৈছে তোমাৰ বিভিন্ন শাখাত বা বিভিন্ন ভাগত বিভক্ত হোৱাত অৰিহণা যোগাব বুলি কৈছিল হি ফাৰ্দাৰ ইণ্ডিকেটেড ডেট সেপাৰেটিষ্ট মুভমেণ্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ এ প্ৰডাক্ট অফ দ্য কালচাৰেল ডিষ্টিংশ্যন বিটুইন ট্ৰাইবছ লোকেটেড দেয়াৰ এণ্ড দ্য লাৰ্জাৰ হিন্দু ছ'চাইটি আৰু এটা উদাহৰণ হিচাপে তেওঁ উল্লেখ কৰিছিল যে এই যিটো সেকশনিষ্ট যিটো মুভমেণ্ট আছিল বা পৃথক হৈ থকাৰ যিটো সন্দেহ ভাৱ যিটো সৃষ্টি হৈছিল এই কথাটো এটা উদাহৰণ আমি নৰ্থ ইষ্টত দেখিবলৈ পাওঁ নৰ্থ ইষ্টত এই যিটো ট্ৰাইবেল যিসকল লোক আছিল সেই লোকসকলে তোমাৰ কি হৈছে যে এটা সেপাৰেটিষ্ট মুভমেণ্ট এটা হ'ল বা তেওঁলোকে পৃথকে থকাৰ যিটো আন্দোলন গঢ় লৈ উঠিল তাৰ কাৰণে যি পৃথক ৰাজ্য গঠন হ'ল এই গোটেইখিনি কথা তোমাৰ কি বুলি কৈছে যে ইয়াৰ পৰিণতি বুলি তেওঁ ক'বলৈ বিচাৰিছে গতিকে ঘূৰে এইটো উল্লেখ কৰিছিল যে হি ফাৰ্দাৰ ইণ্ডিকেটেড ডেট সেপাৰেটিষ্ট মুভমেণ্ট ইন নৰ্থ ইষ্ট ইণ্ডিয়া ইজ এ প্ৰডাক্ট অফ কালচাৰেল ডিষ্টিংশ্যন বিটুইন ট্ৰাইবছ লোকেটেড দেয়াৰ এণ্ড দ্য লাৰ্জাৰ হিন্দু ছ'চাইটি তাৰমানে আমাৰ বৃহৎ যি হিন্দু সমাজ আছে সেই সমাজখনৰ যিটো কালচাৰ ট্ৰাইবসকলৰ যিটো তেওঁলোকৰ নিজস্ব যিটো কালচাৰ এই তাৰ মাজত এটা পৃথক বা প্ৰভেদ থকাৰ কাৰণে বা পাৰ্থক্য থকাৰ কাৰণে তোমাৰ কি হৈছে ভাৰতবৰ্ষত এই যিটো নৰ্থ ইষ্টত বিশেষকৈ তোমাৰ এই যিটো সেপাৰেটিষ্ট মুভমেণ্ট বুলি যিটো আছে বা যিটো পৃথককৈ থকাৰ যিটো আন্দোলন সেই আন্দোলনটো গঢ় লৈ উঠিছে বুলি তেওঁ উল্লেখ কৰিছিল ইন কনক্লুজন ওৱান কেন এডভকেট ডেট ঘূৰে আণ্ডাৰষ্টেণ্ডছ অফ ট্ৰাইব and their problems largely manifest his nationalist appeal as he considers cultural unity between tribes and caste can only promote integration in Indian society. গতিকে আমি সামৰণিটোৰ কথা ক'ব পাৰোঁ যে tribes and their problems largely manifest his nationalist appeal as he considers cultural unity between tribes and caste can only promote integration in Indian society. তাৰমানে তেওঁ এইটো কথা কৈছিল যে আমাৰ যি বৃহৎ হিন্দু সমাজ আছে আৰু জনজাতিসকলৰ যিটো তোমাৰ কালচাৰ আছে সেই বৃহৎ হিন্দু সমাজৰ কালচাৰ আৰু জনজাতিসকলৰ মাজত যিটো কালচাৰ আছে সেই কালচাৰৰ মাজত যদি এটা ইউনিটি বা এটা একতা এটা বা এটা সংহতি গঢ় লৈ উঠে তেতিয়াহে আমি ভাৰতবৰ্ষত এখন মানে একতাটো আমি প্ৰতিষ্ঠা কৰিব পাৰিম বুলি তেওঁ কৈছিল গতিকে এইখিনি হ'ল তেওঁ জনজাতি সম্পৰ্কত আলোচনা কৰা বিষয় তাৰ পাছতে তেওঁ যি ইণ্ডোলজিক্যাল যিটো তেওঁৰ কনসেপ্ট আছে বা ইণ্ডোলজিক্যাল যিখিনি আলোচনা আছে সেই ইণ্ডোলজিক্যাল আলোচনাত তেওঁ আগবঢ়োৱা আন এটা আলোচনা হ'ল সেইটো হৈছে যে ৰুৰেল আৰবানাইজেশ্যন এটা এইটো বা গ্ৰাম্য যিটো নগৰীকৰণ বুলি তেওঁ কৈছে ৰুৰেল আৰবানাইজেশ্যন এটা আনহাতে এই প্ৰসংগত তেখেতে কৈছে যে ঘূৰে চেইজ ডেট আৰবানাইজেশ্যন ইন ইণ্ডিয়া ৱাজ নট জাষ্ট ডিউ টু দ্য ইণ্ডাষ্ট্ৰিয়েল গ্ৰোথ তাৰমানে আৰবানাইজেশ্যন তোমালোকে সকলোৱে জানা আৰবানাইজেশ্যন মানে কি মই আশা কৰিছোঁ তোমালোকে জানা বুলি আৰবানাইজেশ্যন কনচেপ্টটো তাৰমানে হ'লেও মই কৈ দিছোঁ যে আৰবানাইজেশ্যন বুলি যিটো কনচেপ্ট আছে সেই কনচেপ্টটো হৈছে কি যে যিটো নগৰীয়া যিটো অঞ্চল আছে নগৰ অঞ্চলৰ যিটো ক্ৰমান্বয়ে যিটো বৃদ্ধিৰ যিটো প্ৰক্ৰিয়া সেই লাহে লাহে এটা গ্ৰাম্য অঞ্চল যদি নগৰ অঞ্চললৈ পৰিৱৰ্তন হয় নগৰ অঞ্চল যদি হিচাপে পৰিগণিত হয় বা এখন সমাজত যেতিয়া নগৰৰ সংখ্যাটো বাঢ়ি গৈ থাকিব সেইটোকে আমি আৰবানাইজেশ্যন বুলি কওঁ গতিকে তেওঁ কৈছে যে ঘূৰে চেইজ ডেট আৰবানাইজেশ্যন ইন ইণ্ডিয়া ৱাজ নট জাষ্ট ডিউ টু দ্য গ্ৰ'থ অফ ইণ্ডাষ্ট্ৰি তাৰমানে ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থৰ কাৰণে বা যিটো উদ্যোগৰ যিটো বিকাশৰ কাৰণে তেওঁ ভাৰতবৰ্ষত নগৰীকৰণ হোৱা নাই বুলি তেওঁ কৈছে গতিকে তেওঁ কৈছে যে ঘূৰে চেইজ ডেট আৰবানাইজেশ্যন ইন ইণ্ডিয়া ৱাজ নট জাষ্ট due to the industrial growth তাৰমানে তাৰ কাৰণে আৰু বিভিন্ন ফেক্টৰ জড়িত হৈ আছে ৰেডাৰ it started within the rural areas itself তেওঁ কৈছে যে এইটো ইণ্ডাষ্ট্ৰিয়েল গ্ৰ'থৰ কাৰণে ভাৰতবৰ্ষত নগৰীকৰণ হোৱা নাই এই নগৰীকৰণ তোমাৰ গ্ৰাম্য অঞ্চলবোৰত নিজে হৈছে বুলি তেওঁ কৈছে he took the references from Sanskrit text and documents to illustrate the growth of urban centers from the need for market felt in rural
হিণ্টাৰলেণ্ড তেওঁ কৈছে যে সংস্কৃতৰ যিখিনি গ্ৰন্থ আছে সেই গ্ৰন্থৰ পৰা তেওঁ উদ্ধৃতি দি পিনি তেওঁ কৈছে যে ভাৰতবৰ্ষত যিবোৰ গ্ৰাম্য অঞ্চল আছে সেই গ্ৰাম্য অঞ্চলসমূহত যিটো তোমাৰ কি আছে যে বজাৰৰ যিটো প্ৰয়োজনীয়তা আছে সেই বজাৰৰ প্ৰয়োজনীয়তাটো ফিল কৰি পিনি তোমাৰ কি আছে যে সেই গ্ৰাম্য অঞ্চলবোৰতো তোমাৰ নগৰীয়া অঞ্চল গঢ় লৈ উঠিছে কাৰণ আমি জানো যে গ্ৰাম্য অঞ্চলত বিভিন্ন বস্তু উৎপাদন হয় সেই বস্তুসমূহ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবৰ কাৰণে এখন বজাৰৰ দৰকাৰ হয় গতিকে সেই বজাৰখন এতিয়া ক'ত সৃষ্টি হ'ব গতিকে গ্ৰাম্য যিসকল লোক আছে সেই লোকসকলে নিজৰ গাঁৱতে এখন বজাৰ তেওঁলোকে প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰে আৰু এই ধৰণে বজাৰখন প্ৰতিষ্ঠা কৰাৰ পাছতে লাহে লাহে সেই যিখন গাঁৱত বজাৰখন প্ৰতিষ্ঠা হয় সেই অঞ্চলটো তোমাৰ এখন বা সেই গাঁওখন তোমাৰ নগৰলৈ পৰিৱৰ্তন হয় বুলি তেওঁ কৈছে এটা আনহাতে ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ নিডেড মোৰ এণ্ড মোৰ মাৰ্কেটছ টু এক্সচেঞ্জ দ্য চাৰপ্লাছ ইন ফুড গ্ৰেইনছ তাৰমানে তেওঁ কৈছে যে ডেভেলপমেণ্ট অফ এগ্ৰিকালচাৰ নিডেড মোৰ এণ্ড মোৰ মাৰ্কেট তাৰমানে ডেভেলপমেণ্ট যিটো এগ্ৰিকালচাৰ এটা বিকাশ কৰিবৰ কাৰণে বা কৃষিখণ্ডটো বিকাশ হ'বৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হয় বুলি কৈছে তেখেতে মাৰ্কেটৰ প্ৰয়োজন হয় বুলি কৈছে কি কাৰণে মাৰ্কেটৰ প্ৰয়োজন হয় যে আমাৰ যিখিনি ৰাহি হোৱা যিখিনি খাদ্যশস্য উৎপাদন হয় বা সেই ৰাহি হোৱা খাদ্যশস্যখিনি বিক্ৰী কৰিবৰ কাৰণে বা সেইখিনি বিনিময় কৰিবৰ কাৰণে আমাক বজাৰৰ প্ৰয়োজন হয় চ' ইন মেনি ৰুৰেল এৰিয়াজ one part of a village started functioning into a market গতিকে কি বুলি কৈছিলে তেখেতে যে গতিকে এই যিটো প্ৰয়োজনীয়তা আছে বজাৰৰ যিটো প্ৰয়োজনীয়তা আছে সেই বজাৰৰ প্ৰয়োজনীয়তাটোৰ প্ৰতি বা সেইটো পূৰণ কৰিবৰ কাৰণে কি বুলি কৈছে চ' ইন মেনি ৰুৰেল এৰিয়াজ বহুতো গ্ৰাম্য অঞ্চলত তোমাৰ কি হয় one part of a village started functioning into a market গাঁওখনৰ এটা অংশ তোমাৰ কি আছে বজাৰ হিচাপে কাৰ্য কৰিবলৈ লয় দিছ লেড টু টাউনশ্বিপ আৰু এই বজাৰ অঞ্চলটো তোমাৰ লাহে লাহে টাউনলৈ পৰিৱৰ্তন হয় হুইচ ইন টাৰ্ণ ডেভেলপ এডমিনিষ্ট্ৰেটিভ লাহে লাহে সেই টাউন অঞ্চলটো তোমাৰ কি হয় কিছুমান প্ৰশাসনিক কিছুমান অফিচ কাছাৰী গঢ় লৈ উঠে জুডিচিয়েল ন্যায়পালিকা কিছুমান গঢ় লৈ উঠে বা কোৰ্টছত এনেকুৱা ধৰণৰ গঢ় লৈ উঠে লগতে এন আদাৰ ইনষ্টিটিউশ্যন যিটো অঞ্চলত বজাৰ অঞ্চলটো গঢ় লৈ উঠে সেই বজাৰৰ আশে পাশে তোমাৰ কিছুমান অফিচ কাছাৰী গঢ় লৈ উঠে ন্যায়ালয় গঢ় লৈ উঠে বা তোমাৰ যিটো অন্যান্য যিখিনি অনুষ্ঠান প্ৰতিষ্ঠান আছে ধৰা শিক্ষানুষ্ঠানেই হওক বা অন্যান্য চৰকাৰী যিবোৰ অফিচ আছে সেই বা বেচৰকাৰী যিবোৰ অফিচ আছে সেই গোটেইখিনি সেই মাৰ্কেটৰ আশে পাশে কি হয় যে গঢ় লৈ উঠিবলৈ বা গঢ় লৈ উঠে গতিকে এনেধৰণে তোমাৰ গঢ় লৈ তোমাৰ কি হৈ যায় যে সেই অঞ্চলটো এটা নগৰীয়া অঞ্চললৈ পৰিৱৰ্তন হয় বুলি কৈছে গতিকে তেখেতে কৈছিল যে এখন গাঁৱত নগৰ অঞ্চললৈ পৰিণত হ'বৰ কাৰণে কেৱল ইণ্ডাষ্ট্ৰি এটা যে গ্ৰোথ হ'ব লাগিব বা ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰটোতে গ্ৰোথ হ'ব লাগিব তেনেকুৱা কোনো কথা নাই বুলি তেখেতে উল্লেখ কৰিছিল ইন দ্য পাষ্ট অতীততে তোমাৰ কি আছিলে আৰ্বান চেণ্টাৰ্ছ ৱেৰ বেছড অন ফিউডেল পেট্ৰনেজ হুইচ হেড ডিমাণ্ডছ ফৰ চিল্ক ক্লথ জুৱেলাৰী মেটেল আৰ্টিফেক্টছ ৱেপনছ এটচেট্ৰা দিছ লিড টু দ্য গ্ৰোথ অফ আৰ্বান চেণ্টাৰ্ছ ছাছ এজ বেনাৰছ কাছিমপুৰা জয়পুৰ মুৰাদাবাদ এটচেট্ৰা এনেকুৱা যিটো কাছামপুৰা বেনাৰস জয়পুৰ মুৰাদাবাদ বুলি যিটো তোমাৰ কি আছিলে যে এইটো যিবোৰ নগৰীয়া অঞ্চল আছে বা যিবোৰ এতিয়া তোমাৰ জনাজাত হোৱা এখন চহৰ সেই যিবোৰ চহৰবোৰ তোমাৰ এনেধৰণেই তোমাৰ কি আছে লাহে লাহে বিকাশ হৈছে বুলি তেখেতে উল্লেখ কৰিছিল ইন ব্ৰিফ চমুকে আমি কি বুলি কৈছোঁ যে ইট মে বি ছেইড ডেট ঘুৰেজ এপ্ৰ'চ টু দ্য ৰুৰেল আৰ্বানাইজেশ্যন ৰিফ্লেক্ট দ্য ইণ্ডিজেনাছ চ'ৰ্চ অফ আৰ্বানিজিম তাৰমানে যিটো আমাৰ যিটো ইণ্ডিজেনাছ যিখিনি উৎস আছে বা ইণ্ডিজেনাছ যিখিনি কাৰণ আছে সেই কাৰণখিনিৰ কাৰণেই তোমাৰ কি হৈছে যে এটা অঞ্চল নগৰ অঞ্চললৈ পৰিৱৰ্তন হয় বুলি কৈছে ডিউৰিং colonial times the growth of metropolitan centers altered the Indian life আৰু তেওঁ উল্লেখ কৰিছে যে যিটো আমাৰ কলোনিয়েল যিটো পিৰিয়ড আছিল সেই কলোনিয়েল টাইমটো তোমাৰ কি দ্য গ্ৰোথ অফ মেট্ৰপলিটান চেণ্টাৰ যিসকল মেট্ৰপলিটান যিবোৰ চেণ্টাৰ আছে সেই চেণ্টাৰসমূহে তোমাৰ কি আছে আমাৰ যিটো ইণ্ডিয়ান যিটো লাইফ আছে সেই লাইফটো এটা বৃহত্তৰ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে বুলি তেওঁ উল্লেখ কৰিছিল এতিয়া তেওঁ লগতে কৈছে যে টাউনছ এণ্ড চিটিজ ৱেৰ ন' লংগাৰ the outlets of agricultural produce and handicraft but they became the major manufacturing centers আকৌ আনহাতে তেওঁ পৰৱৰ্তী পৰ্যায়ত তেওঁ উল্লেখ কৰিলে যে the towns and cities were no longer the outlets for agricultural produce and handicraft but they become the major manufacturing centers এই যিবোৰ তোমাৰ টাউন আছিল যিবোৰ চিটি গঢ় লৈ উঠিল লাহে লাহে এই চিটিসমূহ টাউনসমূহ কেৱল এগ্ৰিকালচাৰ আউটলেট হিচাপে কাৰ্য কৰা নাছিল আৰু সেই অঞ্চলসমূহত কিছুমান মেনুফেকচাৰিং কিছুমান চেণ্টাৰ হিচাপে সেইবোৰে কাম কৰিছিল তাৰমানে সেইবোৰত তোমাৰ কিছুমান উদ্যোগ গঢ় লৈ উঠিছিল তাতে তোমাৰ কি হয় বিভিন্ন বস্তু উৎপাদন হয় বা বিভিন্ন বস্তু তোমাৰ প্ৰস্তুত কৰা হয় গতিকে সেইবোৰ তাত কি হয় যে সেইবোৰ এটা বৃহৎ এটা মেজৰ মেনুফেকচাৰিং চেণ্টাৰ হিচাপে পৰিগণিত হ'ল দিছ চেণ্টাৰ্ছ ইউজড ৰুৰেল এৰিয়াজ ফৰ প্ৰডিউচিং ৰ মেটেৰিয়েলছ
গ্ৰাম্য অঞ্চলবোৰত তেওঁলোকে কি কৰিছিলে এই মেনুফেকচাৰিং চেণ্টাৰবোৰে গ্ৰাম্য অঞ্চলবোৰত সেই মেনুফেকচাৰিং চেণ্টাৰবোৰত যিখিনি ৰ মেটেৰিয়েল প্ৰয়োজন হয় সেই ৰ মেটেৰিয়েলসমূহ তেওঁলোকে তাতে উৎপাদন কৰিবলৈ গ্ৰাম্য অঞ্চলবোৰ ব্যৱহাৰ কৰিছিল এণ্ড টাৰ্ণ ইনটু এ মাৰ্কেট ফৰ চেলিং ইণ্ডাষ্ট্ৰিয়েল প্ৰডাক্ট তাৰমানে যিখন ইণ্ডাষ্ট্ৰিয়েল যিবোৰ প্ৰডাক্ট আছে সেই প্ৰডাক্টসমূহ বিক্ৰী কৰিবৰ কাৰণে গ্ৰাম্য অঞ্চলবোৰত এখন বজাৰ সৃষ্টি কৰিছিল ডাজ দ্য মেট্ৰপলিটান ইকনমি ইমাৰ্জড টু ডমিনেট দ্য ভিলেজ ইকনমি আৰু এনেধৰণে তোমাৰ কি হৈছে মেট্ৰপলিটান বা যিটো ইণ্ডাষ্ট্ৰিয়েল যিটো ছেক্টৰ আছিল বা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট হোৱাৰ লগে লগে গ্ৰাম্য অঞ্চলৰ যিটো ভিলেজ ইকনমি আছিল সেই ইকনমিটো লাহে লাহে ডমিনেট কৰিবলৈ ধৰিলে বা সেইটো লাহে লাহে তোমাৰ অধিগ্ৰহণ কৰিবলৈ ধৰিলে therefore the urbanization started making inroads into the rural hinterland in construction of previous pattern a large city or metropolis also functioned as the center of culture of the territory encompassing it another for Ghure the large city with its big complex of higher education research judiciary health service print and entertainment media is a cardinal innovation that ultimately serves cultural growth তাৰমানে এই যিসকল যে লাৰ্জ চিটিবোৰত যিবোৰ তোমাৰ ডাঙৰ যি এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আছে ৰিচাৰ্চ ইনষ্টিটিউশ্যনছ আছে জুডিচিয়াৰী আছে হেল্থ ছাৰ্ভিচ আছে প্ৰিণ্ট এণ্ড এণ্টাৰটেইনমেণ্ট মিডিয়া এনেকুৱা ধৰণৰ বস্তুবোৰে তোমাৰ কি কৰিছে যে সেই বস্তুখিনিয়ে এটা আল্টিমেটলি গৈ পিনি তোমাৰ কি হৈছে কালচাৰেল গ্ৰথত সহায় কৰিছে বুলি তেখেতে উল্লেখ কৰিছিল দ্য ফাংচনছ অফ দ্য চিটি আৰ টু পাৰফৰ্ম এ কালচাৰেলি ইণ্টিগ্ৰেটিভ ৰোল to act as a point of focus and the center of radiation of the major tenants of the age. Not any city but large city or metropolis having an organic link with the life of the people of its region can do this work well. Another Ghure's view as Ghure views an urban planner must tackle the problem of sufficient supply of drinking water, human congestions, traffic congestion, regulation of public vehicles, insufficiency of railway transport in cities, erosion of trees, sound pollution, indiscriminatory tree felling and plight of the pedestrians এনে ধৰণৰ যিখিনি তোমাৰ কি আছে সমস্যা আছে সেই সমস্যাখিনি তোমাৰ কি হৈছে যে আমি প্ৰপাৰ আৰবান প্লেনৰ জৰিয়তে আমি সেইখিনি সমাধান কৰিব পাৰোঁ বুলি তেখেতে উল্লেখ কৰিলে এতিয়া আনহাতে এনেদৰে তোমাৰ কি হৈছে তেখেতে যি তোমাৰ ৰুৰেল আৰবানিজম সম্পৰ্কত যিখিনি কথা কৈছিলে সেইখিনি কথা আমি এই ধৰণে আলোচনা কৰিব পাৰোঁ গতিকে আজি তোমালোকৰ কি হ'ল এই যিটো আমি দুটা কনসেপ্ট আলোচনা কৰিলো এটা হল ৰুৰেল আৰবানাইজেশন আৰু নেক্সটটো হল ট্ৰাইবস অফ ইন্ডিয়া গতিকে এনে ধৰণে আমি কি ক'ব পাৰো যে এই যি তোমাৰ জিএছ ঘুৰেৰ যেটো ইন্ডোলজিক্যাল যেটো পার্সপেক্টিভ আছিল বা তেওঁ ইন্ডোলজি সম্পৰ্কত ভাৰতীয় সমাজৰ বিষয়ে যি আলোচনা কৰিছিল সেই আলোচনাখিনিত আমি এনে ধৰণে এই কনসেপ্টসমূহ আমি আলোচনা কৰিব পাৰো গতিকে এই যেটো ট্ৰাইবস অফ ইন্ডিয়া বা জাতি ব্যৱস্থা বা ৰুৰেল আৰবানাইজেশন সম্পৰ্কত আলোচনা কৰি তেখেতে ভাৰতীয় সমাজৰ বিষয়ে বিভিন্ন ইন্ডোলজিক্যাল পার্সপেক্টিভ বা ভাৰতীয় যেটো সমাজ আছে বা যেটো সংস্কৃতি আছে এই সম্পৰ্কে তেখেতে আলোচনা কৰিছিল বুলি আমি ক'ব পাৰো গতিকে আজি ক্লাছটো মানে জিএছ ঘুৰে যি ইন্ডোলজিক্যাল পার্সপেক্টিভ সম্পৰ্কত জিএছ ঘুৰেৰ সম্পৰ্কে যিখিনি আলোচনা কৰিব লাগে সেই কথাখিনি বা সেই আলোচনাটো মই ইমানতে শেষ কৰিব বিচাৰিছো নেক্সট ক্লাছত তোমালোকৰ লগত মই আৰু বেলেগ এজনৰ যি ইন্ডোলজিক্যাল পার্সপেক্টিভ আছে বুট কৰো লুইস ডুমন্ট গতে ডুমন্টৰ যি ইন্ডোলজিক্যাল পার্সপেক্টিভ সম্পৰ্কত যিখিনি কন্ট্ৰিবিউশন আছে বা তেওঁৰ যি আলোচনা আছে সেইখিনি বিষয়ে মই আলোচনা কৰিম বুলি ভাবিছো মই আশা কৰিছো আজি ক্লাছটোৰ পৰা তোমালোকে কিছু হলেও উপকৃত হলা আৰু ইয়াকে আশা কৰি আজি ক্লাছটো মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ